টেনশ্যন ল'ব নালাগে। মুঠতে তই মোৰ লগত বলচোন, তোক বস্তু এটা দেখুৱাব আছে। ধৰি লওঁ তোৰ কাৰণে ছাৰপ্ৰাইজ হয়, গতিকে তই এতিয়া মন চন বেয়া কৰি থাকিব নালাগে। আৰু এইবোৰ কথা একদম টেনশ্যন নল'বি, কৈছো নহয়, জাষ্ট মোৰ লগত বল। কিন্তু জুলি, তই কৈছ টেনশ্যন নল'বলৈ, কেনেকৈ টেনশ্যন নোলোৱাকৈ থাকো কচোন? বুটিকখন বন্ধ হৈ থকা আজি এমাহেই হ'ব হ'ল, এতিয়ালৈকে একো এটা হোৱা নাই। আৰু মই কিমান মানুহৰ পৰা গালি খাই আছোঁ, সেইটো মোৰ জেগাত থকাবোৰেহে বুজি পাব। মই গম পাইছোঁ তহঁতে চেষ্টা কৰি আছ, কিন্তু একো এটাতো হোৱা নাই। আৰু এতিয়া কৈছোঁ মোৰ কাৰণে ছাৰপ্ৰাইজ। মোৰ বুটিকখনৰ বাদে আৰু একো ছাৰপ্ৰাইজ নালাগে যদি। সেই বিহু তয়ো যে আৰু, তোৰ বুটিকখনৰ বাদে একো নালাগে আমি জানো নহয়। ঠিক আছে হ'ব, তোক এনেকৈ কৈ থাকিলে তই নাযাওঁ মই গম পাইছোঁ, গতিকে তোক সঁচা কথাটো ক'বই লাগিব। মানে তোৰ বুটিকত যে সেইদিনা সেই ছোৱালীজনী আহি হাংগামা কৰা নাই জানো, তোক মিছা অভিযোগ দি দিলে তই লোকৰ ডিজাইন চুৰ কৰা বুলি, আৰু সিহঁতক ডুপ্লিকেট ফেব্ৰিকৰ কাপোৰ বিক্ৰী কৰি বেছি টকা লোৱা বুলি বদনাম দিছিলে যে, সেই ছোৱালীজনী মিছা কথা কৈ আছিলে বুলিতো আমি এনেও জানিছিলোঁ, কিন্তু তাই নিজ মুখেৰে ক'লেহে মানুহে বিশ্বাস কৰিলে হয়। গতিকে তাই যে তোৰ বুটিকত সোমাই পিনে মনে মনে সোমাই তোৰ বুটিকৰ ড্ৰেছবোৰৰ লগত মানে সাল সলনি কৰি দিছিলে। তাই নিজৰ লগত ছেইম ডিজাইনৰ কাপোৰ লৈ আহিছিলে, আৰু সেইখিনি ডুপ্লিকেট ফেব্ৰিক হয়, মানে ইমান কোৱালিটি ভাল নহয়। তাই চেঞ্জ কৰি পিনে ভাল যিখিনি আছিলে নিজে লৈ গ'ল, আৰু বেয়া ফেব্ৰিকখিনি তোৰ তাত থৈ দিছিলে। আৰু তয়ো চাগে ভাবিলি মানে কোনেনো এনেকুৱা কি কৰিব, সেইটো কাৰণে চেক নকৰিলি চাগে। পিছত আমি ভিডিঅ' চালোঁ নহয়, তই ভাল যে বুটিকত চিক্ৰেট হিডেন কেমেৰা এটা লগাই থৈছ, তাৰ পৰাই আমি ভিডিঅ'খিনি পালোঁ। আৰু সেইকাৰণে তাই এতিয়া সঁচা কথা ক'বলৈ মান্তি হ'ল। কি সঁচাকৈ নেকি জুলি? অঁ, মইতো কেমেৰাটোৰ কথা পাহৰিয়ে গৈছিলোঁ। কিন্তু কি কৰিম ক, সেইদিনা যেনেকৈ মোক বদনাম দিলে, তাৰপিছত মানুহৰ পৰা যি গালি শুনিব লগা হৈছে, মাথাই কামেই কৰা নাছিলে। মইতো হিডেন কেমেৰাৰ কথা একদম পাহৰি গৈছিলোঁ। থেংক ইউ ছ' মাছ জুলি, তই যে ভাল মনত পেলাই পিনে ভিডিঅ' উলিয়ালি। তাৰমানে তাই মোৰ বুটিকত মনে মনে সোমাই এইবোৰ কাণ্ড কৰিলে যাতে মোক ফচাব পাৰে। অঁ বিহু, প্ৰথমতে তাই ৰেডি হোৱাই নাছিলে সঁচা ক'বলৈ। টিকু আছিলে নহয় মোৰ লগত, তাৰপিছত সি ক'লে যদি তাই সঁচা কথা নকয় তেতিয়া তাইৰ লগত যি হ'ব পিছত আমাক দুখী লাভ নাই। গতিকে তাইক এটা চান্স দিলে, আৰু যেতিয়া ভিডিঅ'ৰ কথা গম পালে সঁচাকৈ আমাৰ ওচৰত আছে বুলি, তাই ভয় খাই গ'ল। লগালগ মানে সঁচা কথা ক'বলৈ তাই ৰেডি হৈ গ'ল। তাৰ সলনি তাই পুলিচক যাতে একো নকয় সেইটো বিচাৰিছে, সেইকাৰণে আমিও মান্তি হৈ গ'লোঁ। এতিয়া তালৈকে আমি যাব লাগে, তাই এতিয়া সঁচা কথাখিনি মানুহৰ আগত ক'ব। গতিকে সোনকালে নকৰোঁ, এতিয়াহে মোৰ মনটো ভাল লাগিছে, নহ'লেতো মোৰ মন বেয়া লাগি আছিলে নগ'লোৱে হয়। ব'ল সোনকালে যাওঁ। মই জানি বুজি কৰিছিলোঁ, আচলতে মই এনেকুৱা কৰোঁ বুলি কৰা নাই, কিন্তু মোৰ হাতত একো উপায় নাছিলে। আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু বিহুৰ গাত কোনো দুখ নাই, তাই আজিলৈকে তেনেকুৱা একো কৰা নাই। তাই ডিজাইনবোৰ অৰিজিনেল তাই নিজৰে হয়, লগতে তাই যিবোৰ ফেব্ৰিক ইউজ কৰে বহুত প্ৰিমিয়াম কোৱালিটিৰ হয়, বহুত ভাল কোৱালিটি। সেইবোৰতো মইহে চেঞ্জ কৰি পিনে তাইক ফচাবৰ কাৰণে তেনেকুৱা কৰিছিলোঁ। তাইৰ গাত একো ভুল নাই। পিছে জুলি, তই এটা কথা নকলি যে এইজনীয়ে মোক ফচাব বিচাৰিছিলে কি কাৰণে? তাই ক'লে কিবা উপায় নাছিল তাইৰ হাতত। এনেকুৱানো কি হৈছিলে যিটো কাৰণে তাই মোৰ লগত এনেকুৱা কৰিব লগা হ'ল, সেইটোহে বুজি নাপালোঁ। এতিয়া বৰ ঘৰিয়ালৰ চকু পানী দেখুৱাব আহিছে। পিহু, ইয়াত অকল তুমি এজনীয়ে নহয়, তোমাৰ নিচিনা আৰু বহু ডিজাইনাৰ আছে যিয়ে তোমাক লৈ হিংসাও কৰে, কাৰণ তুমি ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী এটাৰ ফেশ্বন শ্ব'ত কাম কৰিছা, আৰু তাৰ কাৰণে তোমাক মানুহে বহুত চিনি পোৱাও হ'ল। তোমাৰ ডিজাইনবোৰো মানুহে খুব ভাল পাইছিলে, গতিকে তোমাক লৈ হিংসা কৰাটো স্বাভাৱিক কথা। তেনেকেই কোনোবা ডিজাইনাৰে চাগে এই কামটো এই ছোৱালীজনীৰ হাতত দিছিলে, যাতে এই ছোৱালীজনীয়ে তোমাক ফচাই পিনে এইটো ইণ্ডাষ্ট্ৰীৰ পৰাই আঁতৰাব পাৰে, আৰু তাৰ সলনিয়ে বহুতখিনি টকা দিম বুলি কৈছিলে। আৰু এই হাততো উপায় নাছিল, কাৰণ টকা দেখিলেনো কোনে হেৰি নহ'ব। বাছ সেইটোৱে কথা। অঁ আচ্ছা, তেনেকুৱা কথা, এতিয়াহে বুজিলোঁ। ঠিকেই কৈছা তুমি, মোৰ নিচিনাতো আৰু বহুত ডিজাইনাৰ আছে যিয়ে এনেকুৱা ডাঙৰ ডাঙৰ ফেশ্বন শ্ব'বোৰত কাম কৰাৰ সুবিধা পাবৰ কাৰণে বহুত চেষ্টা কৰি আছে, কিন্তু মই ইমান কম টাইমতে এনেকুৱা এটা সুবিধা পালোঁ, সেইকাৰণে চবেই মোক লৈ জ্বলিছে তাৰমানে। আৰু সেইটো কাৰণে মোক এইটো ইণ্ডাষ্ট্ৰীৰ পৰা আঁতৰাব বিচাৰিছে, যাতে নিজৰ সুযোগটো আহে। সিহঁতে বিচাৰিলেই পাৰিবনে? মোৰ যিটো টেলেণ্ট আছে সেই টেলেণ্টটো কোনো কাঢ়ি নিব নোৱাৰে। চ' পিহু, এতিয়া তোমাৰ যিমান যি প্ৰব্লেমছ আছিলে গোটেইবোৰ ধুনীয়াকৈ স্মুথলি ছল্ভ হৈ গ'ল, আৰু মানুহৰ মাজত তোমাৰ যি বদনাম ওলাইছিলে সেয়াও ঠিক হৈ গ'ল। এতিয়া মানুহৰ কমেণ্টবোৰ তুমি এবাৰ পঢ়ি চাবা, আৰু পজিটিভ বস্তুখিনি লৈ ল'বা।
এইকেইদিনতো বহুত কিবা কিবি ক'লে, এতিয়া সেইখিনি মানুহে তোমাৰ তাৰিফ কৰিছে। বাৰু যি নহওক, অলপ টাইম লাগিলে, কিন্তু প্ৰব্লেমটো যে ছল্ভ হ'ল সিমানেই, আৰু বেলেগনো কি লাগিছে। বাৰু এতিয়াৰ পৰা অলপ সাৱধান হ'বা, বুজিলা? বুজিলোঁ টিকু, আৰু থেংক ইউ ছ' মাছ। লগতে জুলি, তোকো থেংক ইউ। তহঁত দুটা নাথাকিলে যে মোৰ কি হ'ল হয় মই ভাবিয়ে পোৱা নাই। এইকেইদিন মানুহৰ গালি খাই খাই মানে মোৰ মাথাটো ইমানেই কাম নকৰা হৈ গৈছিলে যে মই হিডেন কেমেৰাৰ কথাও পাহৰি গৈছিলোঁ। সেই কেমেৰাটো মই নিজৰ ছেফটিৰ কাৰণে নিজেই লগাইছিলোঁ, কিন্তু চাচোন কেনেকৈ যে পাহৰি থাকিলোঁ। কিন্তু তহঁতে হেল্প নকৰিলে সঁচাকৈ মই যে একোৱে কৰিব নোৱাৰিলোঁ হয়। টিকু, থেংক ইউ ছ' মাছ। তুমি নিজে ইমান বিজি থাকা, তাৰপিছতো যে তুমি মোৰ কাৰণে ইমানখিনি সময় উলিয়াই এইখিনি কৰিলা, সঁচাকৈ তুমি বহুত ভাল আছা। হ'ব হ'ব পিহু, ইমান আৰু থেংক ইউ কৈ থাকিব নালাগে। ইয়াত কিবা বাহিৰা মানুহ নাই নহয়। এজনী আছোঁ তোৰ চবচে খাছ, তোৰ বেষ্ট ফ্ৰেণ্ড, আৰু এফালে আছে তোৰ বয়ফ্ৰেণ্ড আৰু তোৰ হ'বলগীয়া হাজবেণ্ড। গতিকে আমাক আৰু ইমান থেংক ইউ কৰি পিনে হেৰি কৰি থাকিব নালাগে নহয়। আচ্ছা ঠিক আছে, এতিয়া যেতিয়া নেকি প্ৰব্লেম ছল্ভ হৈ গ'ল, তই থেংক ইউ কোৱাৰ সলনি আমাক ট্ৰিট এটা দি দিবি আকৌ। বহুত দিন ক'তো একো যোৱাও নাই নহয়, তেনেকৈ প্লেনিং কৰা নাই। গতিকে তোৰ ফালৰ পৰা আমাক ট্ৰিট এটাকে দি দিবি, নে কি কোৱা টিকু? হয় হয় জুলি, তুমি ঠিক কৈছা। আমাক থেংক ইউ নালাগে পিহু, আমাক তোমাৰ ফালৰ পৰা ট্ৰিট এটা দি দিবা, ধুনীয়াকৈ তাকো দেই। এনেই চিম্পল ট্ৰিট দিলে নহ'ব আকৌ, একদম হেভি ট্ৰিট লাগিব, তেতিয়াহে তোমাৰ থেংক ইউটো আমি একচেপ্ট কৰিম। বাৰু তোমালোকে এতিয়া কথা পাতা, মোৰ অফিচত অলপ কাম আছে। এইকেইদিন মই এইবোৰতে বিজি হৈ আছিলোঁ যে, বহুতখিনি কাম পেণ্ডিং হৈ আছে। গতিকে মই এতিয়া অফিচলৈ যাব লাগিব। পিহু, তুমি ভালকৈ ঘৰলৈ যাবা দেই, মই এতিয়া অফিচলৈ যাওঁ। অঁ ঠিক আছে, যোৱা যোৱা, মোৰ টেনশ্যন ল'ব নালাগে। জুলি আছে নহয় মোৰ লগত, আৰু এতিয়া এনেও ঘৰলৈ নাযাওঁ, ফাৰ্ষ্টে আমি বুটিকলৈ যাওঁ। তালৈ গৈ পিনে কাম অলপ আছে, সেইখিনি কৰি লওঁ। আজি বেছি টাইম নকৰোঁ বাৰু, সোনকালে ঘৰলৈ গুচি যাম। তুমি যোৱা, এইকেইদিন মোৰ কামতে বিজি হৈ আছা, সেইকাৰণে তোমাৰ কাম ৰৈ আছে ন। এতিয়া তোমাক ডিষ্টাৰ্ব নকৰোঁ মই, তুমি তোমাৰ কামখিনি কৰি লোৱা। আচ্ছা ঠিক আছে, হ'ব, যাওঁ, বাই। জুলি, থাকা দেই। পিহু, এতিয়াতো হেপী আছে নহয়? বাৰু আমি এতিয়া যাওঁ ব'ল। বুটিকলৈ যাম বুলি কৈছিলি ন? আজি বেছি দেৰি কৰিব নালাগে, কাৰণ প্ৰব্লেমটো আজি ছল্ভ হৈছেহে। কিছুমান মানুহেতো এতিয়ালৈকে একো গমেই পোৱা নাই চাগে। আকৌ যদি আজিতো কোনোবাই কিবা কৈ দিয়ে, তেতিয়া কথাটো বেয়া হ'ব। গতিকে আজি বেছি দেৰি কৰিব নালাগে, কি কাম আছে সোনকালে কৰি মেলি চিধা ঘৰ যাম। তাৰপিছত আমি এদিন ৱেইট কৰিম মানুহৰ ৰিয়েকশ্যনবোৰ চাবৰ কাৰণে, কাৰণ বহুতে গম নাপাবও পাৰে। গতিকে এদিন গেপ দি দিলে মানে আমাৰ কাৰণে ভাল হ'ব, বুজিলি? ঠিক আছে জুলি, তই যি ভাল দেখো সেইটোকে কৰ। কাৰণ মইতো এতিয়া কৈছোঁ হয়, কিন্তু মোৰ মাথাটো এতিয়াও কাম নকৰা হৈ আছে জানানে। এইকেইদিন ইমানবোৰ মানে প্ৰব্লেম ফেচ কৰিলোঁ নহয়, কি কৰোঁ নকৰোঁ মই একো বুজিয়ে পোৱা নাই। অৱশ্যে তই কোৱা কথাটো ঠিকেই আছে, মানুহে এদিনতে ক'ত গম পাব, আৰু বহুতেতো গম নোপোৱাকৈ থাকে। গতিকে কাইলৈ মই বুটিকলৈ নাহোঁ, আহিলে পৰহিৰ পৰা ষ্টাৰ্ট কৰি দিম। এতিয়া খালি যাব লাগিব, বস্তু দুটামানো ল'বলৈ আছে। বেছি দেৰি নকৰোঁ, ব'ল গৈ থাকোঁ।